গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আছাম এয়াৰ ব্লগছ। যোৱাকালি ৰাতি যিটো আছাম পুলিচৰ এবি আৰু ইউবিৰ কাট অফ মাৰ্কৰ লিষ্ট ওলাইছে সেইটো আমাৰ কাৰণে বহুতে দুৰ্ভাগ্যজনক। এটা পোষ্টৰ এগেইনষ্টত মাতিব লাগিছিল 5জনকৈ, কিন্তু মাতিছে 2জনকৈ। সেইটো লৈ আমাৰ বৰপেটাত বহুত হাহাকাৰ চলি আছে। কেনেকুৱা পৰিস্থিতি হৈছে আপোনালোকে চাওক। আমাৰ 2018 চনত ওলাইছিলে, তাৰপিছত আকৌ 2019 চনত আকৌ এবাৰ ওলাইছে। কিন্তু কথাটো হ'ল কি টোটেল এবিইউবি পোষ্টৰ 6662টা পোষ্ট হয়, আৰু 6662টা পোষ্টৰ এগেইনষ্টত 500 ইনটু কৰিলে 33310টা পোষ্ট হ'ব লাগে। কিন্তু এতিয়া 33310জন যদি কেণ্ডিডেট মাতিলে হয় তেতিয়াহ'লে আমাৰ কাট অফটো ইমান ওপৰত নুঠিলে হয়। তেওঁলোকে এবিৰ কাৰণেও এজনকে চিলেক্ট কৰিছে, ইউবিৰ কাৰণে মানে এজনকে এবিইউবি দুটাৰ কাৰণে চিলেক্ট কৰিছে, যাৰ কাৰণে কাট অফটো ইমান বেছিকৈ উঠিছে। আৰু 1:5 মাতিবলগীয়া আছিলে, কিন্তু 1:5 নামাতি 1:2 হিচাপে মাতিছে, যাৰ কাৰণে কাট অফটো ইমান বেছি হাই হৈছে। আমি এতিয়া ছেকেণ্ড এখন লিষ্ট বিচাৰোঁ, নহ'লে আমি হাইকোৰ্ট কৰিম। আমি বাকী যিখিনিৰ কাৰণে নাম আহিছে সিহঁতকো এক্সাম দিব নিদিওঁ যদি আমি এক্সাম দিব নাপাওঁ, কাৰণ আমি এনেই পোৱা নাই। আমি ৰানিং কৰিছোঁ, কষ্ট কৰিছোঁ, সেইটো কাৰণেহে পাছ কৰিছোঁ। এতিয়া আমাক ছেকেণ্ড কাট অফ লিষ্ট এখন লাগিব, আৰু যদি ছেকেণ্ড কাট অফ লিষ্ট দিব নোৱাৰে 1:5 সেইখন যিখন তেওঁলোকে দিয়া বুলি কৈছে সেই লিষ্টখন পাব্লিছ কৰিব লাগিব, নহ'লে আমি হাইকোৰ্ট কৰিম। তেওঁলোককো এক্সাম দিব নিদিওঁ, আমিও নিদিওঁ। আৰু এটা বস্তু 2018 মানে ইডব্লিউ আছিলে, 2018 লোৱা নাই, 2019 ইডব্লিউ আছে চান্স লৈছি, আমাৰ পষ্টতো সোমাইছি। 2018ৰো বেলেগকৈ ওলাব লাগিব, আৰু তাৰ পিছত যিখিনি ওলাইছে সেইখিনিও বেলেগকৈ ওলাব লাগিব, আৰু এপ্ৰ যি আছে চবৰে ছেপাৰেট হ'ব লাগিব। ক'ব পাৰে যে অল ইণ্ডিয়াৰ কেণ্ডিডেট আমাৰ গুৱাহাটীত পাতিব পাৰোঁ, এনেকৈ ইউনিভাৰ্চিটি আছে ন, যিমানে পাছ কৰিছে, দুবাৰ পাছ কৰিছে, ধেমালি কষ্ট কৰা নাই নহয়। ইমান ভাগৰে আমাক লিষ্ট লাগিব বুলি কৈ দিয়া, লিষ্ট লাগিব আৰু মানে এটা বস্তু পাহৰ তলত জলদি কি হ'ব।